নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ উৎকট গৰমে ধৰিছে সমগ্ৰ ৰাজ্যবাসীক বিগত 3টা দিন ধৰি ৰাজ্যত প্ৰচণ্ড গৰম আৰু এই গৰমত স্বাভাৱিক জীৱন যাত্ৰা ৰাজ্যবাসী এক প্ৰকাৰ স্থবিত হৈ পৰিছে আৰু আজিৰ দিনটো যদি ক'বলৈ যাওঁ আজিও এতিয়াই গুৱাহাটীত 32 ডিগ্ৰী সেলসিয়াছ গৰম পৰিছে আৰু অনুভৱ হৈছে প্ৰায় 40 ডিগ্ৰী এনেকুৱা ধৰণৰ গৰম সমগ্ৰ ৰাজ্যত অব্যাহত আছে আৰু তাৰ মাজতে এই পৰ্যন্ত এইকেইটা দিনতে ৰাজ্যত 9 জনকৈ লোকৰ মৃত্যু হৈছে গৰমত প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি তেওঁলোকৰ মৃত্যু হৈছে গুৱাহাটীৰ জাপৰিগোগ নাৰেংগীত দুজন লোকৰ মৃত্যু হৈছে লখিমপুৰৰ পৰা খবৰ আহিছে বঙাইগাঁৱৰ পৰা খবৰ আহিছে ডুমডুমাত এজনৰ মৃত্যু হৈছে লগতে জুৰিয়া ডিফু গোৱালপাৰা আৰু দুলিয়াজান সমগ্ৰ ৰাজ্যৰ পৰা এনেকুৱা কিছুমান খবৰ আহিছে যত গৰমত উৎকট গৰম সহিব নোৱাৰি 9 জনকৈ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে কাৰণ কিছুদিন পূৰ্বে আমি দেখিছিলো ৰাজ্যত বান পৰিস্থিতি ভয়ংকৰ হৈ আছিল নেৰানেপেৰা বৰষুণ আছিল বানত একাংশ লোকৰ মৃত্যু হল তাৰ পিছতে বান যোৱাৰ পিছত এতিয়া গৰমে ধৰিছে সমগ্ৰ ৰাজ্যবাসীক আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী আছে হেতু শুনিও অত্যন্ত ভয় লগা কাৰণ বিগত অনাগত 2টা বা 3টা দিন ৰাজ্যত এই গৰম অব্যাহত থাকিব 16 জুনৰ পৰাহে ৰাজ্যত বৰষুণৰ কিছু আগজাননী আছে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে কৈছে 2 দিনত কমিব পাৰে কিন্তু আজি আৰু কাইলৈৰ দিনটো বৰষুণ অব্যাহত ৰ'দ অব্যাহত থাকিব প্ৰচণ্ড গৰম অব্যাহত থাকিব আৰু 32-33 ডিগ্ৰী যি পাৰাস্তম্ভ উঠিছে তাপমাত্ৰাৰ তাক লৈ এতিয়া চিন্তিত হৈছে স্বাভাৱিক যি জীৱন যাত্ৰা আছে ব্যাহত হৈ পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা কোন শিক্ষাৰ্থীসকল যিসকল শিক্ষাৰ্থী স্কুললৈ যাবলগীয়া হৈছে বিদ্যালয় প্ৰশাসন বা জিলা প্ৰশাসনে ইতিমধ্যে 7:30 বজাৰ পৰাই বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰিছে কিন্তু তাৰ পাছতো উৎকট গৰমে দহিছে আৰু ঠায়ে ঠায়ে শিক্ষাৰ্থীসকল অচেতন হৈ ঢলি পৰাৰ খবৰ আমালৈ আহি আছে কিন্তু তাতোতকৈ পৰিতাপৰ কথা যে এই কেইদিনতে মাত্ৰ 4টা দিনত ৰাজ্যত 9 জনকৈ লোকৰ কিন্তু প্ৰচণ্ড গৰমত মৃত্যু হৈছে গুৱাহাটীতে দুটা খবৰ জনাইছো কালিৰ দিনটোত নাৰেংগীৰ যি ফৰেষ্ট গেট আছে ফৰেষ্ট গেটত এটা ঘৰৰ ভিতৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় অকলশৰে আছিল তেখেতে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া আৰক্ষী তাত উপস্থিত হয় তেওঁলোকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত গম পায় যে প্ৰচণ্ড গৰমৰ বাবে লোকজনৰ মৃত্যু হৈছিল আৰু ঘৰৰ ভিতৰতে তেখেতৰ মৃতদেহৰ গোন্ধ লোৱাত ওচৰৰ মানুহে যেতিয়া খবৰ দিছিল আৰক্ষীয়ে আহি তেখেতৰ মৃতদেহ উদ্ধাৰ কৰিল এই ধৰণৰ এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু গুৱাহাটীত যি প্ৰচণ্ড গৰম গুৱাহাটীখনৰ কথা ক'ব লাগিব কাৰণ ইমান ইয়াত নিৰ্মাণ কাৰ্য চলিছে গছ গছনি কটা হৈছে এফালৰ পৰা আৰু দিনক দিনে গুৱাহাটীত প্ৰত্যেক বছৰ ধৰি বছৰ ইয়াত কিন্তু গৰমৰ মাত্ৰাটো বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে চৌদিশে কেৱল গছ গছনি নাই কেৱল কংক্ৰিট তাৰ কাৰণে গুৱাহাটীত গৰমৰ পৰিমাণ বেছি আৰু তাৰ ফল ভোগ কৰিছে এতিয়া গুৱাহাটী মহানগৰবাসীয়ে জাপৰিগোগ নাৰেংগী আৰু কালিও গণেশগুৰিটো ৰহস্যজনকভাৱে এজন আৰক্ষী চালকৰ মৃতদেহ উদ্ধাৰ হৈছে গণেশগুৰিত তেওঁ গৰমতে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কিন্তু এইখিনি সময়ত যদি ক'বলৈ যাওঁ যে ৰাজ্যৰ লখিমপুৰ বঙাইগাঁও ডুমডুমাত এজন চাহ শ্ৰমিকৰ মৃত্যু হৈছিল তেখেতে কাম কৰি থকা অৱস্থাতে তেখেতে চাহ বাগিচাত ঢলি পৰিল আৰু চিকিৎসালয়লৈ নিয়াৰ পথত এই ব্যক্তিজনৰ মৃত্যু হৈছে আপুনি আপোনাৰ অঞ্চলৰ বতৰ জনাব পাৰে কেনেকুৱা গৰম বা বৰষুণ দিছে নেকি আপোনাৰ অঞ্চলত মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম লগতে জুৰিয়া ডিফু আৰু গোৱালপাৰাটো 3 জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে এই আৰু দুলিয়াজানতো এজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে উৎকট গৰমৰ বাবে ৰাজপথৰ কাষতে তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে য'তে ত'তে মৃতদেহ ওলাইছে ঢলি পৰিছে একাংশ লোক আৰু পদপথত থকা যিসকল লোক আছে তেওঁলোকৰ কাৰণে এইখিনি খবৰ দুৰ্বিষহ হৈ পৰিছে এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে তাৰ মাজতে ৰাজ্যত 16 জুনলৈকে বৰষুণৰ সম্ভাৱনা নাই 16 জুনৰ পাছতে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এইবাৰ পূৰ্বৰ তুলনাত জুন মাহত বৰষুণৰ পৰিমাণ হ্ৰাস পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এইবাৰ মৌচুমী প্ৰৱেশ ঘটিলেও বায়ুৰ আৰ্দ্ৰতাৰ কাৰণে বাঢ়িছে গৰমৰ প্ৰকোপ এই কথা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে সকলোৱে বিচাৰিছে এজাক বৰষুণ আহক আৰু বৰষুণ আহিলে এই যি পৰিস্থিতি আছে এই যি গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে বিশেষকৈ কোন যি শিক্ষাৰ্থীসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ স্কুললৈ যোৱাটো অত্যন্ত ভয়ংকৰ হৈ পৰিছে তেওঁলোকৰ পৰিয়ালবৰ্গ চিন্তিত কাৰণ প্ৰত্যেকখন জিলাৰ পৰা কিছুমান খবৰ আহিছে য'ত শিক্ষাৰ্থীসকল কোন ছাত্ৰ ছাত্ৰীসকল গৰম সহ্য কৰিব নোৱাৰি ঢলি পৰিছে তেওঁলোকক কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা 7:30 বজাৰ পৰা প্ৰাথমিক সকলো বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে আৰু 12:30 বজাৰ ভিতৰত সকলো পাঠদান সমাপ্ত হৈছে কিন্তু গৰমৰ যি প্ৰকোপ পুৱা 7 বজাৰ পৰা ৰ'দ দিছে আৰু এতিয়া 9:14 হৈছে এতিয়াই গুৱাহাটীত তাপমাত্ৰাৰ যি পাৰস্তম্ভ যদি ক'বলৈ যাওঁ 32 ডিগ্ৰী সেলসিয়াছ দেখুৱাই আছে আৰু এতিয়াও গৰমৰ অনুভৱ 40 ডিগ্ৰী হৈ আছে এটো দুপৰীয়া ভাগলৈ বৃদ্ধি পাব তেনে পৰিস্থিতিত
কিন্তু স্বাভাৱিক জীৱন যাত্ৰাত মানুহ ঘূৰা ফুৰা কৰাটো এক প্ৰকাৰ ভয়ংকৰ হৈ পৰিছে আৰু যদি ক'বলৈ যাওঁ যে নাৰায়ণপুৰৰ কৈলাশপুৰ গাঁৱত গৰমত এজন লোকৰ মৃত্যু হৈছে তেওঁৰ নাম হৈছে ৰাম দত্ত হঠাৎ অসুস্থ হৈ পৰিছিল একেবাৰে সুস্থ ব্যক্তি আছিল দুপৰীয়া ভাগলৈ হঠাৎ অসুস্থ হৈ পৰে আৰু গৰম সহ্য কৰিব নোৱাৰি লোকজনৰ মৃত্যু হোৱা বুলি ইতিমধ্যে চিকিৎসকে ঘোষণা কৰিছে একেদৰে লখিমপুৰতো অনুৰূপ ঘটনা সংঘটিত হ'ল ডুমডুমাৰ যিখন চাহ বাগিচা আছে তাত কৰ্মৰত এজন শ্ৰমিক কাম কৰি থকা অৱস্থাত ঢলি পৰিল চিকিৎসালয়লৈ গৈ পোৱাৰ পূৰ্বে তেখেতৰ মৃত্যু হৈছে দুলিয়াজানতো অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু তাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যুতৰ লুকাভাকু তাক লৈ অতিষ্ঠ হৈ পৰিছে কাৰণ এপিডিচিএলৰ আৰু শক্তি বিভাগৰ যি কাণ্ড কাৰখানা আছে তেওঁলোকৰ আগেও এনে কাণ্ডজ্ঞানহীন কাম কৰিছে যেটো সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ কৰ্তন খোৱা দেখা পোৱা গৈছে নিখাৰ ভাগৰ কাৰেণ্ট নাথাকে তেনে পৰিস্থিতিত এতিয়া গুৱাহাটী বা বিভিন্ন ৰাজ্যৰ প্ৰান্তত এনেকে থকাটো কিন্তু এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে আৰু যদি ক'বলৈ যাওঁ লখিমপুৰ নাৰায়ণপুৰ বঙাইগাঁও ডুমডুমা বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে আৰু তামুলপুৰ অঞ্চলতো পৰহি দিনাখনৰ তাৰ আগদিনাখন যদি ক'বলৈ যাওঁ 4গৰাকীকৈ ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিছিল তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৰমেশ পেগুৱে জনাইছিল যে বিদ্যালয়সমূহক নীতি নিৰ্দেশনা দিছিল যে গৰমৰ কাৰণে পৰৱৰ্তী নীতি নিৰ্দেশনা নিদিয়ালৈকে বিদ্যালয়সমূহ 7:30 বজাৰ পৰা আৰম্ভ হ'ব লাগিব কিন্তু তাৰ মাজতো গৰমৰ প্ৰকোপ বাঢ়ি আছে 9 জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু এই গৰমৰ প্ৰকোপ কেতিয়া কমিব এজাক বৰষুণ সকলোৱে বিচাৰিছে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী আছে সেইটোৱে কিন্তু সকলোকে চিন্তাত পেলাইছে কাৰণ আজি হৈছে 14 তাৰিখ 16 তাৰিখলৈকে বৰষুণৰ কোনো সম্ভাৱনা নাই বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু সমগ্ৰ ৰাজ্যজুৰি এই প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ বা গৰম অব্যাহত থাকিব ৰ'দ থাকিব 32ৰ পৰা 34 ডিগ্ৰী চেলচিয়াছলৈকে পাৰাস্তম্ভ উঠিব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আজি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকে জনাইছে 16 জুনৰ পৰাহে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ হ'ব তেতিয়া হয়তো পৰিস্থিতি কিছু খাম কাটিব এই গৰমৰ কিন্তু এতিয়া যেনেকুৱা ধৰণৰ গৰম পৰিছে আৰু বিশেষকৈ উজনি অসমত ডিব্ৰুগড় শিৱসাগৰ এইবোৰ অঞ্চলত অত্যাধিক গৰম দেখিবলৈ পোৱা গৈছে আৰু তাত থকা যিবোৰ দিন হাজিৰা কৰি খোৱা যিসমূহ মানুহ আছে ব্যক্তি আছে তেওঁলোকৰ কাৰণে এতিয়া কাম কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে আৰু কালিৰ দিনটোতো ডিব্ৰুগড়ৰ পৰা কেইবাটাও খবৰ আহিছিল বিভিন্ন প্ৰান্তৰ পৰা ঢলি পৰিছিল ব্যক্তি ৰাজপথতে ঢলি পৰিছে ব্যক্তি আৰু কৰ্মৰত অৱস্থাত বহু শ্ৰমিক কালি ধৰি পৰিছিল চাহ বাগিচাসমূহত শিৱসাগৰৰ পৰা খবৰ আহিছে যোৰহাটৰ পৰা খবৰ আহিছে সমগ্ৰ ৰাজ্যজুৰি এটা বানৰ পিছৰ পৰিস্থিতি ভয়ংকৰ হৈছে কাৰণ যিসমূহ অঞ্চলত বানপানী হৈছিল সেই অঞ্চলবোৰত বান শুকাইছে তাত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা গৈছে আৰু আমিতো জানো যে লখিমপুৰ ধেমাজি যিসমূহ অঞ্চল জুনাই এই অঞ্চলসমূহত বাক্সা আমাৰ নামনি অসমৰ কথা কৈছো বিভিন্ন অঞ্চলত বানৰ প্ৰকোপ দেখা পোৱা গৈছিল আৰু লগতে বৰাক উপত্যকা সেই অঞ্চলসমূহত এতিয়া ৰ'দ দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ অন্য ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা গৈছে তাক লৈ এতিয়া বিভিন্ন ধৰণৰ ৰোগত একাংশ লোক ৰোগৰ গ্ৰাসত পৰাৰ আশংকা দেখা দিছে যাৰ কাৰণে স্বাস্থ্য বিভাগ সচেতন হৈছে আজি গহপুৰত কিছু সময় পূৰ্বে মেলেৰিয়া দিৱস হিচাপে আজি তেওঁলোকে শোভাযাত্ৰা ওলাইছে আৰু ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে তাক লৈ চিন্তা আছে কাৰণ চৰকাৰী বিদ্যালয়সমূহ গ্ৰামাঞ্চলত থকা চৰকাৰী বিদ্যালয়সমূহ খুলিছে আৰু সেই বিদ্যালয়সমূহ ভালকৈ চাফ চিকুণ নকৰাকৈ তাত পাঠদান চলিছে নেকি এনেকুৱাবোৰ অভিভাৱকসকলক চাবলৈ ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জনোৱা হৈছিল কাৰণ আপোনাৰ আপোনাৰ সন্তান যিখন স্কুললৈ যাব তাত পৰ্যাপ্ত পৰিমাণৰ সুবিধা আছে নাই পানী আছে নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে নে নাই তাত পৰ্যাপ্ত পৰিমাণৰ এটা কথা সিলিং ফেন আছে নে নাই তাত তেওঁলোকক যদি অসুস্থ হৈ পৰে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ তেওঁলোকৰ ব্যৱস্থা আছে নে নাই এনে কেতবোৰ নীতি নিৰ্দেশনা দিয়া হৈছিল সেইবোৰ চাইহে আপুনি আপোনাৰ নিজৰ সন্তানক স্কুললৈ পঠিয়াব এই কথা শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ ফালৰ পৰা জনোৱা হৈছিল তো এতিয়া জনাইছো যে যি ভয়ংকৰ খবৰ 9 জন লোকৰ মৃত্যু হৈছে গুৱাহাটীতে 2 জন লোকৰ মৃত্যু হৈছে জাপৰিগুগত এজন লোকৰ মৃত্যু হ'ল আৰু নাৰেংগীৰ ফৰেষ্ট গেটত এটা ঘৰৰ ভিতৰত এজন লোকৰ মৃত্যু হৈছে 2 জনৰ গৰমত মৃত্যু হৈছিল গণেশগুৰিতো কালি এজন আৰক্ষী গাড়ী চালকৰ মৃতদেহ উদ্ধাৰ হ'ল সন্দেহ কৰা হৈছে গৰমতে সেই লোকজনৰ মৃত্যু হৈছে লখিমপুৰৰ ৰাম দত্ত নামৰ এজন 53 বছৰীয়া লোকৰ মৃত্যু হৈছে যিজন ঘৰত সুস্থ অৱস্থাত আছিল হঠাৎ অসুস্থ হৈ পৰিল গৰমৰ কাৰণে বঙাইগাঁৱতো ৰাজপথত এজন লোকৰ মৃত্যু হ'ল ডুমডুমাত চাহ বাগিচাত কাম কৰি থকা অৱস্থাত এজন শ্ৰমিক হঠাৎ পৰি গৈছিল আৰু তেখেতক চিকিৎসালয়লৈ নিয়াৰ অৱস্থাত মৃত্যু হৈছে জুৰিয়াৰ পৰা খবৰ আহিছে এজন লোকৰ মৃত্যু হৈছে ডিফুত গৰমত এজন লোকৰ মৃত্যু হৈছে গোৱালপাৰাত মৃত্যু হৈছে লগতে দুলিয়াজানত ৰাজপথত এজন লোকৰ মৃত্যু হৈছে আৰু সন্দেহ কৰা হৈছে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি লোকজন পৰি গ'ল বৰ্তমানলৈকে তেখেতৰ পৰিচয় কিন্তু উদ্ধাৰ হোৱা নাই এয়া হৈছে ৰাজ্যত বৰ্তমান গৰমৰ প্ৰকোপ আৰু আজিৰ দিনটোতো এই গৰম অব্যাহত আছে
এতিয়াই পুৱাৰ ভাগতে 32 ডিগ্ৰী সেলসিয়াস আমি দেখিবলৈ পাইছো আৰু তাপমাত্ৰা এটো হয়তো দুপৰীয়া ভাগলৈ 34 বা 35 হ'বগৈ তেতিয়া কিন্তু এটো সহ্যৰ সীমা বাহিৰত গুচি যায় আৰু যাৰ কাৰণে স্বাভাৱিক জীৱন যাত্ৰাত বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অসুবিধাত পৰিছে তেওঁলোকে যোৱাৰ ক্ষেত্ৰত আৰু তাৰ কাৰণে এতিয়া বিদ্যালয়সমূহৰ পাঠদানৰ সময় আগবঢ়াই দিয়া হৈছে কিন্তু তাৰ পাছতো ৰাজ্যত 16 জুনলৈকে বৰষুণৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে সকলোৱে আশা কৰিছে সকলোৱে বিচাৰিছে যে এজাক বৰষুণ আহক বৰষুণ যাকে এই গৰমৰ পৰিমাণ কমাই দিব সেই কথা চিন্তা কৰা হৈছে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই যি আগজাননী দিছে তাক লৈ এটা কথা ক'ব পাৰি যে 16 জুনলৈ কিন্তু ৰাজ্যত বৰষুণ নাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে 16 জুনলৈ কোনো ধৰণৰ বৰষুণৰ সম্ভাৱনা দেখুৱা নাই তাৰ কাৰণে এয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ যিখন মেপ আছে তাত দেখুৱা হৈছে তো আজিৰ দিনটোত তাত কোনো ধৰণৰ বৰষুণৰ সম্ভাৱনা দেখুৱা নাই তেনে পৰিস্থিতি লৈ চাই আজিও গৰম অব্যাহত থাকিব আৰু এই গৰমৰ মাজতে ভয়ংকৰ দিন কটাব লগা হৈছে বিশেষকৈ বান বিধ্বস্ত যিসমূহ অঞ্চল আছে তাত থকা যিসমূহ আশ্ৰয় শিবিৰত বহু লোক থাকিব লগা হৈছে তেওঁলোকৰ কাৰণে এই সময়খিনি অত্যন্ত দুৰ্বিষহ জীৱন হৈছে কাৰণ প্ৰশাসনৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা তেওঁলোকে পোৱা নাই তাৰ কাৰণেও অস্বস্তিত ভুগিছে মুখ্যমন্ত্ৰী যোৱাৰ সময়তো বৰাক উপত্যকাত এগৰাকী মহিলাই দিনাখন কৈছিল লগতে লখিমপুৰতো তেওঁলোকে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কাৰণ পৰ্যাপ্ত পৰিমাণৰ যি পানী লাগে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই লগতে এমুঠি খাদ্য তেওঁলোকে যোগাৰ কৰিব পৰা নাই তেনে পৰিস্থিতিত বানৰ পিছত এতিয়া প্ৰচণ্ড গৰম ৰ'দ তেনে পৰিস্থিতিত মথাউৰিৰ ওপৰত তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰিব তাক লৈ কিন্তু শংকিত হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত ৰহস্যজনকভাৱে কিছু ক্ষেত্ৰত মন আমাৰ জিলা প্ৰশাসনসমূহ তেওঁলোকৰলৈ অনুৰোধ যাতে সেইসকল লোকৰ কাষলৈ যাওক আৰু এই এনে ভয়ংকৰ পৰিস্থিতিত তেওঁলোকৰ কাষত থিয় হওক এয়া হৈছে আমাৰ অসমৰ যি বৰ্তমানৰ যি আজিৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ যিখন মেপ তাত কতো কিন্তু বৰষুণৰ সম্ভাৱনা দেখুৱা নাই তেনে পৰিস্থিতি লক্ষ্য কৰি 16 জুনৰ পিছতেই বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে কিন্তু ভয়ংকৰ কথা ৰাজ্যত এই পৰ্যন্ত এই 4টা দিনতেই 9 জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু কালি 24 ঘণ্টাতেই 5 জন লোকে প্ৰাণ হেৰুৱাব লগা হ'ল প্ৰচণ্ড গৰম আৰু আজিও এই গৰম অব্যাহত আছে পৰাপক্ষত যিসকল লোকে ঘৰৰ পৰা উলাব নালাগে যদি বিশেষ কাম নাথাকে তেন্তে উলাই নাহিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক পৰাপক্ষত যদি বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে কথা পতা হৈছে তেনে পৰিস্থিতিত তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা বিদ্যালয়ত আছে নাই চাইহে আপোনালোকে বিদ্যালয়লৈ পঠাওক কাৰণ পৰিস্থিতি অত্যন্ত ভয়ংকৰ 32 ডিগ্ৰী 33 ডিগ্ৰী সেলসিয়াস গৰমে চুইছে আৰু অনুভৱ হৈছে হেতু 42 পৰা 40 ডিগ্ৰী সেলসিয়াসলৈ যত কণ ছাত্ৰ ছাত্ৰীসকলে এই গৰম সহ্য কৰিব নোৱাৰিব কিন্তু তাৰ মাজতেই উত্তৰ গৰমে দহি আছে ৰাজ্যক 9 জনকৈ লোকৰ মৃত্যুৰ খবৰ